মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। MMU এৰ লগত জড়িত বিজনেছ প্লানৰ আজি ফাৰ্মৰ বিষয়ে অলপ আলোচনা কৰোঁ। বিজনেছ প্লান এগ্ৰিকালচাৰটো ধৰি লৈছোঁ, এইটো ফাৰ্মৰ হয়। তো এগ্ৰিকালচাৰ যদি আপোনালোকে দিছে পেডি ধান খেতিৰ বিষয়ে, তেনেহ'লে এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব বুলি আশা কৰিছোঁ। তেন্তে দেৰি নকৰি বলক আগবাঢ়ি যাওঁ। সৰ্বপ্ৰথমে আপোনালোকে এই ফৰ্মখন ল'ব লাগিব। তাত লিখিব লাগিব নেম অফ দ্য এণ্টাৰপ্ৰাইজৰ SHG মেম্বাৰ, আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ নামটো, SHG MIS কোড, আত্মসহায়ক গোটৰ MIS কোডটো লিখিব লাগিব, যিটো ইতিমধ্যে লোকছৰ যোগেদি উলিওৱা হৈছে। সেই নাম্বাৰটো আপোনালোকে ভিঅ'ৰ বুক কিপাৰ অথবা জীৱিকা সখীসকলৰ লগত পাব। কাৰেণ্ট ইকনমিক এক্টিভিটি, অৰ্থনৈতিক কাৰ্যকলাপ। কাৰেণ্ট ইনকাম ৰেজ পাৰ বছৰেকীয়া আয় আপোনালোকৰ যিটো হয় সেইটো ইয়াত ভৰাব। নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেইণ্ড ষ্টাৰ্ট, আপোনালোকে যিটো ব্যৱসায় কৰিম বুলি ভাবিছে সেইটো দিব লাগিব। এতিয়া আমি ধৰি লৈছোঁ পেডি, তো আমি ইয়াত পেডি বুলি লিখিম, এগ্ৰিকালচাৰত পেডি। টাইপ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং। ইনভেষ্টমেণ্ট প্লেন, আমি মানে কি কামত ইনভেষ্ট কৰিম সেইটো ইয়াত ভৰাব লাগিব। এৰিয়া অফ কাল্টিভেশ্যন, এৰিয়াটো কিমান কি হ'ব, বিঘা 3 বিঘা ধৰি লোৱা হৈছে। নেম অফ দ্য ৰ' মেটেৰিয়েল, কেঁচা সামগ্ৰীৰ নাম। এৰিয়া অফ ইউনিট প্ৰাইচ, দামটো, ইউনিট ৰিকুৱাৰ্ড, পৰিমাণটো, টোটেল কষ্ট, মুঠ খৰচটো আমি এই ঘৰটোত লিখিম। আমি প্ৰথমে ধৰি লৈছোঁ চিট কেজি হিচাপত 100 কেজি, প্ৰাইচটো মানে 100 টকা। আমি যদি 15 কেজি আনো তেনেহ'লে দামটো আমাৰ 1500 টকা হ'ব। মেনিয়ৰ, আমি সাৰটো প্ৰয়োগ কৰিছোঁ, দামটো 60 টকাকৈ ধৰি লোৱা হৈছে। আমি যদি 75 কেজি আনো তেনেহ'লে আমাৰ খৰচটো হ'ব 4500 টকা। প্লাৱিং 2 টাইমছ, 600 টকাকৈ ধৰিছোঁ দামটো। 3 পূৰণ 2 মানে 3 বিঘা আমাৰ আছে, 2 টাইমছ ধৰিছোঁ, 3 দুগুণ 6 হ'ব, 6 6 গুণ 3600 টকা আমাৰ খৰচ হ'ব। থ্ৰাছিং, মৰণা কাৰ্যত আমি 750 টকাকৈ ধৰিছোঁ এটা মৰণাত। তো আমি যদি 3টা মৰণা কৰোঁ আমাৰ খৰচ হ'ব 2250 টকা। আদাৰ্ছত ধৰিছোঁ 150 টকা। টোটেল ইনভেষ্টমেণ্ট ফাণ্ড ফ্ৰম MMUৱে 10,000 টকা MMU দিব। আমাৰ মুঠ খৰচটো হ'ব 12,000 টকা। যদি আমি 12,000 টকা খৰচ কৰোঁ, MMUৱে দিব 10,000 টকা, তেনেহ'লে আমাৰ নিজৰ 2,000 টকা আমি ইনভেষ্ট কৰিব লাগিব। তাৰপিছত এতিয়া এক্সপেক্টেড প্ৰডাকশ্যন, আমি কি আশা কৰিব পাৰিম মাৰ্কেটিং এণ্ড চেল প্লেনত। পেডি ধৰি লৈছোঁ 1800 কেজি, যদি আমাৰ প্ৰডাক্ট হয় তেনেহ'লে 21 টকা পাৰ কেজিকৈ আমি বিকিলেও 37,800 টকা আমি লাভাংশ এটা পাম। তো আমাৰ এইখিনিয়ে আছিলে। তাৰপিছত আছে ফৰ্মখনত কৰিবলগীয়া ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ। SHG মেম্বাৰগৰাকীয়ে ইয়াত চহী এটা কৰিলে হ'ব। বিশেষ একো নাই, ইমান আপোনালোকে ভয় খাবলগীয়া নাই বা চিন্তা কৰিবলগীয়া কোনো বিষয় নাই। আপোনালোকে ধুনীয়াকৈ ফৰ্মখন অলপ চালে ফিল আপ কৰিব পাৰিব।